হেল্ল' গাইজ, কি খবৰ আপোনালোক চাগে ভালেই আছে? ময়ো ভালেই আছোঁ। আজি এটি নতুন ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কি আছে মই দেখাম দেই। এয়া আছে মোৰ দেউতা, তাৰপিছতে মা, ভণ্টি, মই নামঘৰত যাব ওলালোঁ। এয়া আমাৰ নামঘৰ, ঘৰৰ ওচৰতে থকা নামঘৰ হয় এইটো। তাৰপিছতে আমি প্ৰৱেশ কৰিলোঁ নামঘৰত। তাৰপিছত ইয়াত আয়তীসকলে ধুনীয়াকৈ নাম প্ৰসংগ কৰি আছে। তাৰপিছতে যিহেতু আজি আমাৰ দেউতাৰ জন্মদিন হয়, সেই উপলক্ষে আয়তীসকল আৰু ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত তেওঁক প্ৰণাম জনাই আশীৰ্বাদ ল'লে যে তেওঁৰ আহিবলগীয়া দিনবোৰ যাতে ভালে কুশলে যায়, তাৰ বাবে আয়তীসকলেও তেওঁক আশীৰ্বাদ জনালে। তাৰপিছতে মাও প্ৰণাম কৰিলে ভগৱান শ্ৰীকৃষ্ণক, তোক লৈও কৰিলে। তাৰপিছতে আয়তীসকলক চাহ, নাম প্ৰসংগ শেষ হোৱাৰ লগে লগে চাহৰ লগতে পায়স, চিঙৰা, মিঠাই আদি অলপ কিছুমান খোৱা হ'ল জন্মদিন উপলক্ষে। তাৰপিছতে ভণ্টি আৰু মই মিলি দেউতাৰ কাৰণে সৰুকৈ কিবা এটা উপহাৰ আনিলোঁ। এয়া আমাৰ দেউতাক গিফ্টটো তুলি দিলোঁ। তাৰ লগতে এয়া আমাৰ বাৰ্থডে ডেক'ৰেশ্যন সন্ধিয়াৰ ভণ্টি আৰু মই দুয়োজনী মিলিয়ে কৰিলোঁ ডেক'ৰেশ্যনটো। কেকটো কি ধুনীয়া লাগিছে নহয়নে? তাৰপিছতে দেউতাই কেক কাটিং কৰিলে। এয়া আমাৰ দেউতাই কেক কাটিছে দেই। তাৰপিছতে আমি দিয়া গিফ্টটো আনবক্সিং কৰিলে। গিফ্টটো আনবক্সিং কৰিয়ে দেখিলে এইখন আমাৰ মৰম লগা ফেমিলি ফটো হয়। তাৰপিছতে দেউতাই ফটোখন চাই বহুত নথৈ আনন্দিত হ'লে। তাৰপিছতে ফটো উঠিবৰ কাৰণে ভণ্টিয়ে পজ দিবলৈ ক'লে, দেউতাই পজ দি পেলাই ফটোখন লৈ ফটো উঠিলে। তাৰপিছতে এটি সৰু মৰম লগা উপহাৰ মোৰ ফালৰ পৰাই দেউতাক আগবঢ়ালোঁ। এয়া দেউতাই খুলিব লৈছে উপহাৰটি। যিহেতু দেউতাই অকলে আনবক্সিং কৰিব পৰা নাছিল, তাৰ বাবে ময়ো অলপ দেউতাক হেল্প কৰি দিলোঁ বাৰু। তাৰপিছতে গিফ্টটোৰ পৰা এটা কাপ ওলাই আহিলে। এইটো হ'ল মোৰ পৰা সৰুকৈ এটা উপহাৰ, কফি কাপ। তাৰপিছতে আৰু এটা সৰুকৈ আনবক্সিং কৰা হ'ল। এইটোও দেউতাই অলপমান খুলিবলৈ অসুবিধা পোৱাত পিছত ভণ্টিয়ে লাহেকৈ অলপমান হেল্প কৰি দিলে দেউতাক। এয়া দেউতাই আনবক্সিং কৰি দেখিলে পাৰ্চ, এইটো সৰুকৈ গিফ্ট। তাৰপিছতে দেউতাই যিহেতু মাকক কেক খুৱাই দিলে। আজি যিহেতু জন্মদিন উপলক্ষে তেওঁৰ মাতৃদাতা হয়। তাৰপিছতে খুৰাকো দেউতাই কেক খুৱাই দিলে। তাৰপিছতে কেক কাটিংটো লৈ গৈ দেউতাই লাহেকৈ মাক খুৱাই দিলে।